students আজি আমি পঢ়িব লৈছোঁ ক্লাছ 9 জিঅ'গ্ৰাফি ইলেক্টিভ সাবজেক্টৰ MCQ ঠিক আছে MCQ এটা তোমালোকে চাই লোৱা তোমালোকক মই দুটা মানে গাই দিব পাৰিম এতিয়া আমাৰ চৌদিশে কিমান এই কোৱেশ্চনটো ভুল হৈ আছে আমাৰ চৌদিশে কিমান কি আগৰি আছে আমাৰ চৌদিশে কি আগৰি আছে আমাৰ উত্তৰ হ'ব ইয়াত তিনিটা অপচন দিয়া আছে এইটো অপচন হ'ব নে এইটো অপচন হ'ব নে এইটো অপচন হ'ব মানে এইটো নে এইটো নে এইটো আমাৰ চাৰিওফালে বায়ুৱে আগৰি আছে ইয়াত শুদ্ধ নম্বৰ অপচনটো হ'ব খ দুই নম্বৰ কুৱেশ্যন বায়ুমণ্ডলত ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান উচ্চতা পৰ্যন্ত প্ৰবাহিত হৈ আছে ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বায়ুমণ্ডল আগৰি আছে ইয়াত শুদ্ধ নম্বৰটো এইটো হ'বনে এইটো হ'বনে এইটো হ'ব এতিয়া চোৱা আমাৰ বায়ুৱে আমাৰ 10,000 কিলোমিটাৰ উচ্চতা অপচন নম্বৰ এইটো বায়ুমণ্ডল প্ৰধানকৈ কেইটা তৰপত ভাগ কৰিব পাৰি বায়ুমণ্ডল প্ৰধানকৈ কেইটা তৰপত ভাগ কৰিব পাৰি শুদ্ধ নম্বৰ অপচনটো হৈছে 4টা বায়ুমণ্ডলৰ একেবাৰে তলৰ তৰপটোৰ নাম কি ইয়াত আছে টপস্ফিয়াৰ শুদ্ধ অপচনটো হৈছে টপস্ফিয়াৰ তোমালোকৰ এইখিনি বা তোমালোকে গাই যোৱা শুদ্ধ অপচনটো তলত দি থোৱা আছে ভুল হোৱাখিনি মই তোমালোকক কৈ দিম এতিয়া তোমালোকে চাই যোৱা বায়ুমণ্ডলত কি উদ্ভিদে বৃষ্টিপাত গজে হেলাই গজেনে ভেঁকুৰ গজেনে হল বগৰীয়া উদ্ভিদ বগৰী ইয়াত কোনটো হ'ব সৰল বগৰীয়া উদ্ভিদ বায়ু আৰ্দ্ৰতা কেই প্ৰকাৰে প্ৰকাশ কৰা হয় 2 প্ৰকাৰ অপচন নম্বৰ খ চাই যোৱা আকৌ লিখি যোৱা মই ভিডিঅ'টো স্কিপ নকৰিবা মেন কুৱেশ্যনবিলাক তোমালোকৰ থাকি যাবও পাৰে স্কিপ নকৰিবা বতাহ কেই প্ৰকাৰ তোমালোকৰ বতাহ কেই প্ৰকাৰ
এই তোমালোকৰ বাহিৰৰ কুৱেশ্যন, ভিতৰৰ কুৱেশ্যন নহয়, কিছুমান বাহিৰৰ কুৱেশ্যনো দি দিব পাৰে। বতাহ কেই প্ৰকাৰ? ইয়াত অপশ্যন নম্বৰ এইটো, ঠিক আছে। এইটো কি হয়? 4। বৰষুণ কেই প্ৰকাৰ? বৰষুণ কেই প্ৰকাৰ? বৰষুণ কেই প্ৰকাৰ? ইয়াত তোমালোকৰ অপশ্যন নম্বৰ ইয়াত দিছে 4 প্ৰকাৰ, 5 প্ৰকাৰ, 7 প্ৰকাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ, 5 প্ৰকাৰ। বতৰ আৰু জলবায়ু কেইটা? বতৰ আৰু জলবায়ু কাৰক কেইটা? বতৰ আৰু জলবায়ু কাৰক 9টা। আজিলৈকে ইমানে। বাই বাই দোস্ত। তোমালোকৰ ইয়াত 20 নম্বৰ কুৱেশ্যনলৈকে আহিব, 45টা আহিব কুৱেশ্যন। আজিলৈ ইমানে। বাই বাই দোস্ত। তোমালোকক পাৰ্ট 2ত মই তোমালোকক মানৱ ভূগোলৰ কুৱেশ্যনবিলাক দি দিম। তোমালোকে এইটো চাই ল'বা। বতৰ আৰু জলবায়ু MCQ বিলাক তোমালোকৰ দিয়া হ'ল, তোমালোকে এতিয়া চাই